নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ ৩ তাৰিখ, ইংৰাজী মে মাহৰ ১৭ তাৰিখ, শুক্ৰবাৰ। ভাস্কৰাব্দ হৈছে ১৪৩১, শকাব্দ হৈছে ১৯৪৬, খ্ৰীষ্টাব্দ হৈছে ২০২৪। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা ৪:৩৮ গৈ ৩৪ ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি ৫:৫৬ গৈ ১৬ ছেকেণ্ডত। তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি আৰু ৯:১০ যোৱাৰ পিছত শুক্লপক্ষৰ দশমী তিথি। নক্ষত্ৰ হৈছে পূৰ্ব ফাগুনী নক্ষত্ৰ, যোগ হৈছে ব্যাঘাত যোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, মনুষ্য গণ হ'ব, বান্দৰৰ অস্থি হ'ব, বায়ু যোগ হ'ব। অষ্টোত্তৰী হৈছে মংগলৰ দশা, বিংশোত্তৰী হৈছে শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাই। আজি ৰাতিপুৱা 10 বজাৰ আগত পূব দিশত কোনো শুভযাত্ৰা নাই, তাৰপিছত উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। আজি যদি শুভকৰ্ম চাওঁ আমি নতুন কাপোৰ লোৱা, গছ ৰোৱা, ক্ৰয় বিক্ৰয় কৰা, ঔষধকৰণ কৰা এইবিলাকত শুভ ফল লাভ কৰিব। আজি ৰাতিপুৱা 9 বজাৰ আগত লাও খোৱা নিষেধ আৰু 9:10 যোৱাত কলমৌ খোৱা নিষেধ। এতিয়া আছোঁ দৈনিক ৰাশিফল। যদি আমি চাওঁ শুভ কৰ্মৰ ভিতৰত সীতা নৱমীও আছে ৰাতিপুৱাৰ ভিতৰত। ৰাশিফল হিচাপে মেঘ ৰাশিৰ আমোদ প্ৰমোদ থাকিব। স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানত অশুভ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, কৰ্মত শুভ। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 1। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৌশল আয়ত্ত থাকিব, কৰ্মত কিছু সুনাম থাকিব, স্বাস্থ্যত অশুভ থাকিব কিছু, ধনস্থানত অশুভ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। যিকোনো ব্যৱসায় বাণিজ্যত আপোনালোকে আগবাঢ়িব পাৰিব। আজিৰ দিনটোৰ কাৰণে ব্যৱসায় বাণিজ্যত আপোনালোকৰ অতি শুভ। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব খোজে আপোনালোকৰ কাৰণে অতি শুভ। আজি যিকোনো কাৰ্য কৰিলে কাৰ্যসিদ্ধি যোগ আছে। স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানতো অতি শুভ। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, কৰ্মত কিছু মধ্যমীয়া। শুভ ৰং হৈছে বগা, শুভ অংক হৈছে 7। বৃষ ৰাশিৰ শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 9। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনজনৰ কাষত থাকিব। গৃহত লগ বন্ধু অহাৰ যোগ আছে, আলহী অহাৰ যোগ বুলি ক'ব পাৰি। স্বাস্থ্যত অতি শুভ, ধনস্থানত কিছু মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ থাকিব, কৰ্মত মধ্যমীয়া তথাপিও শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 2। এতিয়া আছোঁ সিংহ ৰাশি। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি শুভ দিন আৰু যিসকলে নাচ গান এইবিলাক কৰে তেওঁলোকৰ কাৰণেও কিন্তু অতি শুভ দিন। এতিয়া স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানৰ মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, কৰ্মত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 8। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল উকিল আছে, যিসকলৰ ডিফেন্সত চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন আৰু আপোনালোকৰ কাৰণে প্ৰমোচনৰ যোগ আছে। কৰ্মত অতি শুভ, স্বাস্থ্যত কিছু মধ্যমীয়া, ধনস্থান অতি শুভ। পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া। শুভ ৰং হৈছে ক্ৰীম ৰং, শুভ অংক হৈছে 6। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ দিন আজি। কৰ্মত কিছু শুভ ফল লাভ কৰিব আৰু আনৰ পৰা সঁহাৰি লাভ কৰিব। স্বাস্থ্যৰ কিছু অশুভ থাকিব, ধনস্থানৰ অতি শুভ। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, কৰ্মক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে ৰূপালী, শুভ অংক হৈছে 1। এতিয়া আছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শিল্পীৰ আদৰ সাদৰ লাভ কৰিব আৰু যিসকল শিল্পী আছে যিকোনো ক্ষেত্ৰত তেওঁলোকৰ কিন্তু শুভ দিন আজি। আৰু স্বাস্থ্য কিছু
মধ্যমীয়া থাকিব ধনস্থানত কিছু মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ কৰ্মক্ষেত্ৰতো অতি শুভ শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 7 এতিয়া আহিছোঁ মকৰ ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গৃহত শুভ কাৰ্য অনুষ্ঠান হ'ব পাৰে আপোনালোকে যিকোনো কৰ্মত ওলাই গ'লে সফল হ'ব যান বাহনৰ পৰা কিছু ক্ষতি হ'ব পাৰে তাৰ প্ৰতি কিছু নজৰ ৰাখিব স্বাস্থ্যত অতি শুভ ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত কিছু মধ্যমীয়া শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 7 এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনত শিক্ষকসকলৰ সুনাম আৰু যিসকল উকিল আছে তেওঁলোকৰ কিন্তু সুনামৰ দিন আপোনালোকে যিকোনো ক্ষেত্ৰত আগবাঢ়িলে ধুনীয়াকৈ ছাকচেছ হ'ব স্বাস্থ্যত অতি শুভ ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া কৰ্মত অতি শুভ শুভ ৰং হৈছে গোলাপী শুভ সংখ্যা হৈছে 5 এতিয়া আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলে যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন আজি আৰু ব্যৱসায় বাণিজ্য আপোনালোকে আৰম্ভ কৰিব পাৰে যিসকলে ভাবি আছিলে আপোনালোকৰ কাৰণে আজি বহুত শুভ দিন স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি ধনস্থানত মধ্যমীয়া পাৰিবাৰিক ক্ষেত্ৰত বহুত শুভ নহয় অশুভ কৰ্মক্ষেত্ৰত অতি শুভ শুভ ৰং হৈছে বাদামী ৰং শুভ সংখ্যা হৈছে 3 আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ডেইলি ৰাশিফল পাই থাকিব যিমানখিনি পাৰোঁ চেষ্টা কৰিম আৰু লিখাৰ কাৰণে অকণ অসুবিধা হয় কাৰণে ভিডিঅ'ত দিয়া হৈছে ভিডিঅ'ত অকণমান দীঘলকৈ থাকিব আৰু লিখাখিনি এটা পেজতে হৈ থোৱা থাকিব ধন্যবাদ